দাবী কৃষকক ৰক্ষা কৰক পশুপালকক ৰক্ষা কৰক কৃত্ৰিম জলাশয় বন্ধ কৰক কাণ্ড বন্ধ কৰক জলসম্পদ মন্ত্ৰী হুঁচিয়াৰ কৃত্ৰিম জলাশয় বন্ধ কৰক যি আপোনাৰ কৃত্ৰিম জলাশয় খনন কৰিবলৈ আহিছে শিমলুগুৰি মৌজা আৰু টিয়ক মৌজাত আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আহিছোঁ। যোৱা আপোনাৰ 13 ফেব্ৰুৱাৰীতে আমি ৰাজচক্ৰ বিষয়া ইয়াত আমি প্ৰতিবাদ কৰি পিনি তেওঁলোকক আমি স্মাৰকপত্ৰ দিছিলোঁ। আমাক ত্ৰিপাক্ষিক বৈঠক লাগে আৰু আমি তাত যিসমূহ কাম চলি আছিলে আমাৰ স্থানীয় জেগাসমূহতো আমি ডাঙৰ ডাঙৰ প্ৰতিবাদ কৰি গৈছিলোঁ। কিন্তু আজিলৈকে আপোনাৰ এই চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আয়ুক্ত মহোদয়ক জনোৱা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। যিহেতু আমি আজিৰ পৰা 3-4 দিনৰ আগতে আয়ুক্ত মহোদয়ক লগ কৰিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিলে যে আমাকতো তাত কোনো প্ৰতিবাদ কৰিছে বা ইয়াত কোনো বিৰোধিতা কৰিছে বুলি এতিয়ালৈকে চক্ৰ বিষয়াই আমাক জনোৱা নাই। কিন্তু চক্ৰ বিষয়াই NOCহে দিছে যে ইয়াত কাম কৰিব পাৰিব বুলি, তেওঁ NOC দিছে বুলিহে আমি জানিব পাৰিছোঁ, মানে আয়ুক্ত মহোদয় জানে। গতিকে আমি এটা কথাই ইয়াৰ পৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি জনাব বিচাৰিছোঁ, আমি ইয়াত কোনো কাৰণতে আমাক কৃত্ৰিম জলাশয় খনন আমি হ'বলৈ নিদিওঁ আৰু আমাক খুব কম সময়ৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক লাগে। আমি ইয়াত যেতিয়ালৈকে আমি সময় নাপাওঁ তেতিয়ালৈকে আমি ইয়াত আন্দোলন কৰি যাম। যদিহে আমি ইয়াত নাপাওঁ স্থানীয় জেগাত আমাৰ তাত য'ত কাম চলি আছে তাত আমি কাম বন্ধ কৰি দিম। কিন্তু এই ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবাদী মানে মানুহ আমাৰ এই ক্ষেত্ৰত মানে জগৰীয়া নহয়। চাওক, এতিয়া বৰ্তমান আপোনাৰ আমাৰ যিহেতু এখন কি বিল আছিলে আমাৰ গড়চিকা বিলত আপোনাৰ এক্সকেভেটৰ গৈ পিনি প্ৰায় 20 ফুট 30 ফুট তলত গাঁত খান্দি তেওঁলোকে পৰীক্ষা কৰি চাইছে যে তাৰ পৰা আপোনাৰ ভূগৰ্ভৰ পৰা বালি উলিয়াই জিঅ' বেগত ভৰাই তাত আপোনাৰ মথাউৰি নিৰ্মাণ কৰিব বিচাৰিছে। যিটো আপোনাৰ আমি কোনো DPR তেনেকুৱা ধৰণৰ তথ্য লিখা নাই যে এনেকৈ আমুকটো কৰিব লাগিব তামুকটো কৰিব লাগিব, কিন্তু বালি খান্দি পিনি তাত আপোনাৰ ভৰোৱা কোনো ধৰণৰ মানে DPR উল্লেখ নাই। কিন্তু তথাপিও আপোনাৰ চৰকাৰী পক্ষৰ মুনাফা আপোনাৰ ইয়াৰ লগতে ঠিকাদাৰৰ মুনাফাৰ কাৰণে ভূগৰ্ভৰ পৰা বৰিং কৰি বালি উলিয়াই আপোনাৰ গোটেই তলটো খান্দি পিনি আপোনাৰ আমাৰ অঞ্চলসমূহত গাঁত কৰিব বিচাৰিছে আৰু মানে যিসমূহ জিঅ' বেগ আছে তাত আপোনাৰ মানে জিঅ' বেগত বালিয়ে মানে ভূগৰ্ভৰ বালিয়ে পুৰাব বিচাৰিছে। পালনৰ ক্ষেত্ৰত আমাৰ যিসকল পশুপালক আছে তেওঁলোকে সম্পূৰ্ণ উদ্বিগ্ন হৈ পৰিছে। এই গাঁতসমূহত যদি আপোনাৰ গৰু ছাগলী পৰি মৰে, কিন্তু মানে যিসমূহ আমাৰ পশুপালকসকলে গৰু ছাগলী লৈ জীয়াই আছে এই গৰু ছাগলীসমূহ তেনেকুৱা ধৰণৰ গাঁতত পৰি মৰা আমি শংকা অনুভৱ কৰিছোঁ।